আমি গম পাইছোঁ সংবাদ মাধ্যমৰ জৰিয়তে বা আপোনালোকেও জানে যে যোৱাকালি এটা ভিডিঅ' ওলাইছে যে তাতে বিটিআৰৰ এজনী অৰূপ কুমাৰ দে আমাৰ AVM সন্মানীয় সভাপতি ডাঙৰীয়াক এক প্ৰকাৰ ভাবুকি প্ৰদান কৰা দেখা পোৱা গৈছে। এই ঘটনাক আমি মানে কি আচৰিত হৈছোঁ, হাস্যকৰ বুলি লাগি আছে যে এজন ইএমে এজন ছাত্ৰ সংগঠনৰ নেতাক ভাবুকি প্ৰদান কৰা আৰু এজন ইএমজনৰ ভাবুকিক আমাৰ সভাপতিয়ে দূৰৰ কথা এজন ইউনিট কমিটিৰ সভাপতিয়েও কেৰেপ নকৰে। AVMৰ এজন ইউনিট কমিটিৰ সভাপতিয়েও এই ইএম অৰূপ কুমাৰ দে ডাঙৰীয়াৰ কথা বা ভাবুকিক কেৰেপ নকৰে। কথা হ'ল যিটো ভূমিকেন্দ্ৰিক মানে বাদ বিবাদ হৈছে কোকৰাঝাৰৰ ফকিৰা গ্ৰামত, তাতে আমি আমাৰ তাতে ভিডিঅ' আছে, আপোনালোককো ভিডিঅ' দি দিম যে তাতে এই ইএমজনে মানুহক উচতাই আছে। তেখেতৰ কাম আছিল মানে জনপ্ৰতিনিধি হৈ দুয়োপক্ষক মানে মিলাই প্ৰীতি কৰি কেনেকৈ ঘটনাটো তাতে সমাধান কৰিব পাৰি সেইটো নকৰি তেখেতে একপক্ষীয়ভাৱে তাতে উচতাই আছে আৰু মানুহক কাজিয়া লগাবৰ কাৰণে চেষ্টা কৰি আছে। আৰু আমি এইটো কথাও কোৱা আমাৰ পৰা যে সেই ঘটনাত যিখিনি মানে দোষী হয় প্ৰশাসনে তদন্ত কৰি শাস্তি দিব লাগে, সেইটো কোনো দ্বিধাবোধ এই কথাত কোনো দ্বিধাবোধ নাই বা কোনো দ্বিমত নাই। কিন্তু এজন ইএম হৈ চৰকাৰৰ এজন মানে হৈ মানুহক কেনেকৈ উচতাই আছে এই ঘটনাত আৰু ইয়াৰ ওপৰত আমাৰ সভাপতিজনে প্ৰতিক্ৰিয়া দিওঁতে তেখেতে কি কৰিছে, সভাপতিক ভাবুকি দিছে। আমি ইএম অৰূপ কুমাৰ দে ডাঙৰীয়াক সকীয়াই দিছোঁ, অনাগত দিনত এনেকুৱা মন্তব্য নকৰিব। আপোনাৰ কোনো ভয় ভাবুকিক আৰু ৰঙা চকুক AVMCয়ে ভয় নকৰে। AVMC এক ভয়ংকৰ জটিল সন্দেহৰ সৃষ্টি হৈছে, জন্ম হৈছে তেতিয়া আপোনাতকৈ ডাঙৰ ভাই বুলি ভিলেনে AVMCৰ ওপৰত বহুতো মানে ভয় ভাবুকি দিছিল, কিন্তু তেতিয়াৰ পৰা এতিয়ালৈকে AVMC জীৱিত আছে। কিন্তু এতিয়াও আপোনাৰ নিচিনা বাংলা চিনেমাৰ সহযোগী ভিলেন এটাৰ কথাত AVMCৰ কোনো সদস্যই ভয় নকৰে বা কেৰেপ নকৰে। অনাগত দিনত আপুনি সাৱধান থাকক, আপুনি জনপ্ৰতিনিধি, জনতাৰ উন্নয়ন কৰক, এনেকুৱা কাৰোবাক দম ভয় ভাবুকি দেখা বন্ধ কৰক, নহ'লে অনাগত দিনত আপুনি জোৰদাৰ প্ৰতিবাদৰ সন্মুখীন হ'ব। আৰু নিশ্চয় আমি যদি আমাৰ সভাপতি ডাঙৰীয়াৰ কোনো ক্ষয় ক্ষতি হয় বা কোনো অসুবিধা হয়, নিশ্চয় ইয়াৰ কাৰণে অৰূপ কুমাৰ দে ডাঙৰীয়া দায়ী হ'ব।